মই কেনেকে ৰক্ষা পাম? মই আপোনাৰ একান্ত বাধ্য তেনেহলে উত্তৰ কৰ্তব্য আদেশ পালন কৰা তেনেহলে তুমি সত্য কৰি কোৱা মোৰ আদেশ পালন কৰিব নে নকৰিবা? সত্য সত্য কি হয় ঠাই কৈছো আপোনাৰ বাক্য মই অনুক্ষণ মনে পালন যদি পশ্চিমে উদয় হয় উমৰ সিংহ যদি খহি পৰে আমার বাক্য যদি মিছ তথাপি এই পরখুর আমার বাক্য মিছ হব পাৰে পিতা তাক খাদ্য হল মই পালন কৰিলে কৰিম পিতা মাত্ৰ কক পিতা আপোনাৰ সেই আদেশ মোৰ আদেশ ইমান গুৰুত্ব যে মই আজি এনেকুৱা কঠোৰ আদেশ কৰিম বিশ্বব্ৰহ্মাণ্ড কঁপি উঠিব জগতৰ লোকৰ কৰ্ণ তব লাগিব স্থিৰ মৰ্যৰে বন্ধ মই দিনে দিনে শপত খাই কৰিছো পিতা দিনে দিনে প্ৰতিজ্ঞা কৰিছো আপোনাৰ আদেশত যদি সৰা সময় জাপ দিব লাগে আৰু যদি বিখন অগ্নিকুণ্ডত জাপ দিব লাগে কুহত্যা বৰ্মা হত্যা দুষ্কাৰ্য কৰিব লাগে তথাপি মই অলপ কুণ্ঠিত নহব মাত্ৰ কক পিতা আপোনাৰ সেই আদেশ কি? তোমাৰ মাতৃ নহয় আৰু মোৰ ভক্তি নহয় তাৰ হাপিনী বিশ্বাস খাটিনী আখন্দি ঘালি দেবৰ সন্ধ্যা পূজাৰ কাৰণে নদীৰ খাবৰ পৰা কেতিয়াবাই পানী আনিবলৈ নুঠিলো আখন্দি সন্ধ্যাৱতীৰ হৈ যোৱাহে পানীৰে মাতৃ হত্যা
কি নিষ্ঠুর রে, কি দারুণ আঘাত। খুড়াম, তোমার প্রতি কি গুরুত্ব রে, মারতে হইতা, মারতে হইতা। হৃদয় হৃদয় বিরীন্ন কর্ণ মরির মুখমতি তুমি দুখন্ন হওয়া এতিয়াও তুমি অস্ত জড়াই বায়কি এতিয়াও রুদ্ধ হরাই পৃথিবীকে এতিয়াও দুখন্ন হরাই তোমার বঞ্চন হন যেন এরপর তো বঞ্চন নাই তোমার বঞ্চন বঞ্চন পরিপূর্ণ, কিন্তু এই হতভাগর মূলত পঞ্চঘাত দিবলৈ এবার তো বঞ্চন নাই, মাতৃ হইত মাতৃ হইত। কি মই কত মই নৰক মই কাৰ লগত কথা পাতিছো, মই সেও কি সেই মোৰ বৰবাৰ পিতা জবাৰকি নহয় 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 সেও মোৰ বৰবাৰ পিতা জবাৰকি নহয়। দেখা দেখা পিতাৰ কেনে কাল মুক্তি ধৰি উঠতে উঠতে একো নেদেখো একো নুশুনো, মাতৃ হত্যা মাতৃ হত্যা মাতৃ হত্যা। তুমি পূর্বর হত্যা শ্রম করা অস্থির নহবা কৰিছো পিতা, পূৰ্বৰ হত্যা স্মৰণ কৰিছো পিতা। পিতা উত্তৰ পৰা যেনে বজ্ৰ ঘাট দিবলৈ আপোনাৰ অলপ দয়া নাই। বুজিলো তুমিও তোমাৰ অধিকাৰ ৰক্ষা কৰিব নোৱাৰিলা পিতা। আপোনাৰ এদিন পিতা আছিল, তেওঁ কি কেতিয়াবা আপোনাক যেন এনেকুৱা নিষ্ঠুৰ আদেশ পালন কৰিবলৈ দিছিল, আৰু আপুনি জানো সেই আদেশ পালন কৰিছিল পিতা? অবদ্ধপুত্ৰ এই মুহূৰ্তৰ শপত খাইছ, এই মুহূৰ্তৰ প্ৰতিজ্ঞা কৰিছ, আকৌ সেই আদেশ অমান্য কৰিবলৈ স্তবদ্ধ হৈছ। এই সংসাৰত আনৰ পুত্ৰই যি কাম কৰা নাই তুমি আজি সেই কাম কৰিবই লাগিব। হয় হয় হৃদয়ত দাৰুণ আঘাত কৰিব লাগিব। উভয় প্ৰতিজ্ঞা কৰিছো যেতিয়া খাদ্য পালন কৰিবে। খাদ্য এই হত্যা কৰি আমরা আদেশ পালন করিবে। আমি আমার হাতে এনেকা ঐক্যঘাত করা ওই কোনো ফিরে আহিলে বলে নিশ্চয় প্রতিকার করা হবো, প্রতিকার করা হবো, প্রতিকার। জগদাদি নিজ কুম্ভৰ নিজ হাতে স্থাপন কৰিব লাগিব। যি কৰ্ম কোনোৱে দেখা যি কৰ্ম কোনোৱে কৰা নাই সেই কৰ্ম আজি এই পৰশুৰামে নিজ হাতে কৰিব লাগিব। পাৰো কাৰোবা পিতাই কোনোবা পুত্ৰক যেন এনেকুৱা নিষ্ঠুৰ আদেশ পালন কৰিবলৈ দিয়ে, আৰু কোনোবা পুত্ৰই যেন এনেকুৱা আদেশ পালন কৰে, ও হে হৃদয় পঞ্চ নিজেরা কাছে পিতা স্বর্গ পিতাই ধর্ম পিতাই পরমত্ব পূর্ণিমা পনে ক্ষণতেই স্বর্গ যাও যাও এটা কার্য হরণ
মোৰ শৰীৰত কি এক বিকল্প কঁপিনি উঠিছে জননী চিৰ জননী কবিছ কিয় জননী আৰু মোৰ কোনো কথা কাণত পেলাব জননী সকলো শুনিলাই পিতাৰ অৱস্থা বাক্য জননী অস্থিৰ হোৱা আৰু কোনো কথা মোৰ কাণত নেপেলাবাই জন্ম দিয়া কদিন গমাত গৰ্ভধাৰণ কৰি জন্ম দিয়া কি মোৰ এই ফল কেঁচুৱাৰ পৰা খুৱাই ডাঙৰ দীঘল কৰি কি মোৰ ফল আকৌ মাতৃ দয়া হলছ এইবাৰটো পূৰ্ণ হয় ইয়াত তোমাৰ পূৰ্ব জন্মৰ কৰ্মৰ প্ৰতিফলাই আৰু কোনোবা জন্মৰ বুদ্ধ কামনা কৰিব জানো অন্তকালে ইষ্টকালে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাকৈ মোৰ নিচিনা কুপুত্ৰ জানাৰ নাপায় আৰু সেই জগতী নিচিনা কাৰান্তক স্বামী জানো নোপোৱা এইকাৰণে আদি মাতা পুত্ৰৰ কোনো সম্বন্ধ নাই পিতাৰ আগত সত্য কৈছো যেতিয়া ধৰ্ম সাক্ষী কৰিছো যেতিয়া মই আজি আপোনাক পাণ নহলে মই পিতাৰ বাক্য দগ্ধ হৈ ইহঁতৰ পৰা নষ্ট কৰিব নোৱাৰো অস্থিৰ হোৱা পিতা পুত্ৰ আহিব লাগে মোৰ সৰ্বৰে সহায় গ্রহণ করি কত কষ্ট ধারণ করা কি মোরে মাতৃ হত্যা করিব এইবার যদি তোমার মাতৃর এলাকার ঐক্যঘাত করো তাহলে তোমার হাজার
তোমাৰ ধুনীয়া মুখখনি মই এবাৰ চাই লওঁ তোমাক চিৰ জীৱনলৈ তোমাৰ দেহে অলপো চাব হওয়া আগত বর্ম হবে মূল ভরা কাল মুক্তি ধরি ছায় জননী জননী নিজে সাহেব খাপাতি দিয়া জননী বিধাতা যাকে হাত বাজিনি গৰ্ভধাৰণ কৰিলো সেই পুত্ৰ আজি মোক হত্যা কৰে যি মোক নিদিছিলে মাকৰ বুকুত জোৰ নপৰে যে স্বামীৰ বাহিৰত এজাৰ কুটুন্দা সেই স্বামীৰ আজি স্বামীৰ পৰম গুৰু স্বামীৰ আধাৰ হৈছে যেতিয়া মই মৰিম কিন্তু মনত এক দুখ ৰ'ব বাচ্চা বিনা দুখে স্বামীয়ে মোক প্ৰাণ মৃত্যু কালে কোনো কামনা নকৰো ওচৰত প্ৰাৰ্থনা কৰিছো বাপে তোমাক যেন মোৰ আশীৰ্বাদত তুমি দীৰ্ঘজীৱী হোৱা অজয় কীৰ্তি অৰ্জন কৰিবা তুমি যে বুকুৰ ওপৰত হাত তোলা পাৰ কৰিছিলা বুকু পাতি দিছিলো আজি জগতের সকলে ভাল কাই ছাইল পাখন্ড বড় খুঁড়ামে নিজাম জননী হত্যাকারী জনলা জনলা সৌরা কি দর্শন দুঃখ করে পঞ্চায়েত যে কঠিন ও অঞ্চলের পুরা অঞ্চল এই আকাশ ও আকান্ড ভুষ্ট সকলে হাক্ষী হওয়া আজি পাখন্ড বড় খুঁড়ামে নিজাম জননী হত্যাকারী জনগণ জনগণ সৌরা কি দর্শন পুত্র আজ কলম করিস অন্য পুত্র বাস্তবিকে তুমি মোর সুপুত্র অন্য তোমার মানব অন্য তোমার প্রতিজ্ঞা ওম শান্তি ওম শান্তি ওম শান্তি হিখান্নার কোচ্চা কোথাকো নরকারক দিদাব দব কই চলিব লাগিছে চারুবালা অন্ধকার রক্ষা করা রক্ষা করা এতো কি হয় হক বুঢ়ৈ মাতৃ হত্যাৰ পুত্র তুমি নরকলৈ ভয় করিস তোমার এই ভয় নাই বাছা মই আশীর্বাদ করিস তোমার মঙ্গল হওক মই জন্মবধি যিমান যিবিলাক যজ্ঞ হং তপস্যা আদি কৰিছো তাৰ পুণ্যৰ ফলতে তুমি দীৰ্ঘজীৱী হোৱা কি পিতা হাতৰ মুঠাতে হাততে লাগি ৰল কি কাৰণ কি পিতা এই লিখন হৃদয়খন স্বয়ং ভগৱানে যদি পাপ কৰ্ম কৰে তেওঁ তাৰ প্ৰায়শ্চিত্ত ভোগ কৰিব লাগিব তেওঁৰ এই বিধান তেওঁ নেপালিলে ইহ সৃষ্টি ৰক্ষা হ'ব কেনেকৈ গতিকে মাতৃবধ পাপৰ ফলতে আমাৰ হাতৰ কুঠাৰ হাতত লাগি ৰৈছে তেনেহ'লে পিতা এই পাপৰ পৰা চিতৰ পৰা মই কেনেকৈ ৰক্ষা পাম পৰশুৰাম তুমি আশ্ৰমৰ পৰা বাহিৰ হৈ যোৱা পৃথিৱীৰ সকলো দেশ ভ্ৰমণ কৰিবা আৰু শেষত গৈ ব্ৰহ্মকুণ্ডত স্নান কৰিবা তাতেই তোমাৰ হাতৰ কুঠাৰ ফলকৈ পৰিব
এতিয়া তুমি আকৌ আশ্ৰমলৈ ফিৰি আহিবা মই আশীৰ্বাদ কৰিছো তোমাৰ মংগল হওক তোমাৰ মংগল হওক মই তোমাৰ কাৰ্য দেখি বৰ সন্দেহ হৈছো তোমাক এদিন ভোট দিবলৈ ইচ্ছা আছে তুমি নিজ ইচ্ছামতে এই ভোটটি বাছি লোৱা পিতৃদেৱ আপুনি মোক বৰ দিবলৈ খুজিছে সত্যকৈ কৈছেনে সত্যকৈ কৈছেনে পিতা সৈতে সৈতে তিনি সত্যাই কৈছো মই তোমাক কি বৰ লাগে নিজে বাছি লোৱা পিতৃদেৱ সঁচাই যদি আপুনি মোক বৰ দিব কৈছে সঁচাই যদি আপুনি মোক বৰ দিবলৈ খুজিছে তেন্তে এনে এটি বৰ দিয়ক তেন্তে এনে এটি বৰ দিয়ক যি কাৰ্য যি কাৰ্য দেখিলে দেখিলে জগতৰ সকলোৱে আচৰিত মানিব পৰশুৰাম তোমাক কি বৰ তোমাক কি বৰ লাগে তুমি নিজ ইচ্ছামতে কোৱা পিতৃদেৱ পিতৃদেৱ আপোনাৰ আদেশত মই আপোনাৰ আদেশত মই নিজ ধৰ্ম ৰক্ষা নিজ ধৰ্ম ৰক্ষা কৰি নিজ জন্মজাতি নিজ জন্মজাতিক মাতৃক মই হত্যা কৰিলো হত্যা কৰিলো আপুনি মন্ত্ৰৰ বলত আপুনি মন্ত্ৰৰ বলত মোৰ মাতৃক জীয়াই দিব মোৰ মাতৃক জীয়াই দিব লাগে পিতা পৰশুৰাম তুমি মোক সত্য তুমি মোক সত্য মোক সত্য পৰীক্ষা কৰিছা তুমি পুত্ৰ হলেও তুমি পুত্ৰ হলেও মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছো মই তোমাৰ ওচৰত প্ৰাৰ্থনা কৰিছো তুমি অন্যবাৰ তুমি অন্যবাৰ ভিক্ষা পিতৃদেৱ পিতৃদেৱ মই বুজিলো মই বুজিলো আপুনি আপোনাৰ ভাগ্য ৰক্ষা কৰিব খোজে আপুনি আপোনাৰ বাক্য ৰক্ষা কৰিবলৈ খোজা নাই ঠিক আছে ঠিক আছে মোক বৰ নালাগে মোক বৰ নালাগে পিতা তীৰ্থ ভ্ৰমণলৈ মই তীৰ্থ ভ্ৰমণলৈ যাওঁ পিতা পৰশুৰাম তুমি মোক সত্যৰ পৰা বিচলিত কৰিব বিচাৰা তুমি মোক সত্যৰ পৰা বিচলিত কৰিব খুজিছা আৰু তোমাৰ ইচ্ছাই তোমাৰ ইচ্ছাই পূৰণ হওক বন্ধ সূৰ্য বায়ুবৰণ কৌদি দেৱতা সকলোৱে সাক্ষী হ'ব আজি পৰশুৰামৰ বাক্যত মই বন্দী হৈ মোৰ নিজৰ সত্য বিচলিত কৰিম আৰু ওম শান্তি ওম শান্তি ওম শান্তি স্বামী 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 আয় আয় বাসন্ত আয় আয় এনেকুৱা এনেকুৱা তুমি তুমি তোমাৰ ভুলতেই এইখিনি প্ৰায়চিত্ত ভোগ কৰিছা ভৱিষ্যতলৈ কেতিয়াও ভৱিষ্যতলৈ কেতিয়াও এনেকুৱা কাণ্ড আৰু কেতিয়াও নকৰিবা ব'লা ব'লা আমি এতিয়া আমি এতিয়া আশ্ৰমলৈ যাওঁ বাবা পৰশুৰাম তুমি আশ্ৰমৰ পৰা বাহিৰ হৈ যোৱা তোমাৰ মংগল হওক তোমাৰ মংগল হওক তোমাৰ এই পৰশুৰাম এই পৰশুৰামে চিৰকাল পিতৃ চিৰকাল পিতৃৰ বাক্য পালন কৰিবলৈ সাজু হৈ থাকে যাওঁ যাওঁ এতিয়া তীৰ্থ ভ্ৰমণ তীৰ্থ ভ্ৰমণ কৰোগৈ তীৰ্থ ভ্ৰমণ কৰোগৈ তীৰ্থ ভ্ৰমণ কৰোগৈ